নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই আজি তোমালোকৰ তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি স্পন্দন প্ৰথম ভাগত থকা অধ্যায় 5ৰ 2 নং পাঠ জাপাৰকুছিৰ জাপি শীৰ্ষক যেটো পাঠ আছে এই পাঠটো তোমালোকক মই বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে সেই ক্ৰিয়াকলাপসমূহ কৰি দিবলৈ চেষ্টা কৰিছো গতিকে তোমালোকে পাঠটো ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ' আৰম্ভ কৰিছো জাপাৰকুছিৰ জাপি অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ বেত পোৱা যায় ঠাই বিশেষে টকৌ গছো পোৱা যায় বাঁহ আৰু টকৌ গছৰ পাতেৰে জাপি সজা হয় এই জাপি সাজিয়ে জীৱিকা নিৰ্বাহ কৰা এখন বিখ্যাত গাঁৱৰ সৈতে পৰিচয় হওঁ আহা এতিয়া কি কৈছে জাপি সাজি জীৱিকা নিৰ্বাহ কৰা এখন গাঁৱৰ সৈতে আজি পৰিচয় হওঁ পহু আহা অৰ্পিতাৰ ঘৰ নলবাৰী জিলাৰ জাপাৰকুছিত এই গাঁওখনৰ লোকসকলে বাঁহ বেতৰ বিভিন্ন ধৰণৰ সা-সঁজুলি সাজে ইয়াৰে কিছুমান সঁজুলি তেওঁলোকে নিজেই ব্যৱহাৰ কৰে আৰু কিছুমান বজাৰত বিক্ৰী কৰে কিছুমান সঁজুলি মাছ ধৰিবলৈ সাজে ইয়াৰ উপৰি তেওঁলোকে বাঁহেৰে কিছুমান বাদ্যযন্ত্ৰও সাজে এই জাপাৰকুছি অঞ্চলটো জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত এই অঞ্চলৰ বাহুৱে বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে জাপি তৈয়াৰ কৰে অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ এই জাপিসমূহ পঠিওৱা হয় ইয়াত বিভিন্ন ধৰণৰ বাঁহৰ পৰা সজা বস্তু দিয়া দেখা গৈছে এতিয়া চাওঁ পিছত কি দিছে অৰ্পিতাৰ ককাইকেও তেনে বহু ধৰণৰ বাঁহৰ সঁজুলি আটক ধুনীয়াকৈ সাজে তেওঁ এইবোৰ বজাৰলৈ নি বিক্ৰী কৰে অৰ্পিতাৰ ককাইকে যিবিলাক বাঁহৰ সঁজুলি সাজে সেইবিলাক কি কৰে বিক্ৰী কৰিবলৈ বজাৰলৈ নিয়ে অৰ্পিতায়ো এতিয়া ককাইকৰ সৈতে কিছুমান সঁজুলি সাজিব পৰা হৈছে আৰু কি হৈছে অৰ্পিতাই কিছুমান সঁজুলি সাজিব পৰা হৈছে ককাইকৰ সৈতে তাই গহনা বাচন বৰ্তন গৃহসজ্জাৰ বিভিন্ন বয়বস্তু মনোমোহাকৈ সাজে আৰু সেইবোৰ যতনেৰে ৰাখে তাই কি সাজে গহনা সাজে বাচন বৰ্তন গৃহসজ্জাৰ বিভিন্ন বয়বস্তু খুব ধুনীয়াকৈ সাজে বুলি কৈছে আৰু সেইবিলাক যতনেৰে ৰাখে যোৱাবেলি পূজাৰ সময়ত তেওঁলোকৰ অঞ্চলটোত এখন বাণিজ্য মেলা অনুষ্ঠিত হৈছিল অৰ্পিতাই সাজি থোৱা সামগ্ৰীবোৰ মেলালৈ বিক্ৰী কৰিবৰ বাবে লৈ গৈছিল এজন বেপাৰীয়ে তাইৰ সেই সকলোবোৰ বস্তু কিনি লৈছিল তেওঁ অৰ্পিতাক ইয়াতকৈ অধিক সামগ্ৰী তৈয়াৰ কৰিবলৈ পৰামৰ্শ দিছিল অৰ্পিতাই সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰপাতি কিনিলে এই কামত সহায়ৰ বাবে তাই কেইবাগৰাকী পাৰ্গত বাহৈও নিয়োগ কৰিলে যেতিয়া এখন বাণিজ্য মেলা হৈছিলে পূজাৰ সময়ত তাত কি কৰিছিলে অৰ্পিতাই সাজি থোৱা সামগ্ৰীবিলাক সেই মেলাখনলৈ নিছিলে আৰু এজন বেপাৰীয়ে তাই সকলো বস্তু কিনি লৈছিলে আৰু বেপাৰীগৰাকীয়ে অৰ্পিতাক ইয়াতকৈ অধিক সামগ্ৰী তৈয়াৰ কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিছিল আৰু পৰামৰ্শ দিছিল আৰু অৰ্পিতাই সামগ্ৰীবোৰ বিক্ৰী কৰি যি ধন পাইছিল অধিক উৎপাদন কৰিবৰ কাৰণে আধুনিক যন্ত্ৰপাতি কিনি লৈছিল আৰু এই কামটোত সহায় কৰিবৰ কাৰণে পাৰ্গত কেইবাগৰাকী বাহৈও নিয়োগ কৰিছিল বাহৈ মানে হৈছে বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰে তেওঁক বাহৈ বুলি কোৱা হয় নিশ্চয় তোমালোকে পাঠটো বুজি পালা এতিয়া আমি ইয়াৰ যিবিলাক ক্ৰিয়াকলাপ আছে তালৈ যাওঁ আহাচোন প্ৰথম যেটো ক্ৰিয়াকলাপ দিছে আলোচনা কৰোঁ আৰু লিখো আহা কটো দিছে জাপাৰকুছি ঠাইখন কোন জিলাত অৱস্থিত আমি পাঠটোত পাইছিলোঁ মই উত্তৰবিলাক লিখি ৰাখিছোঁ জাপাৰকুছি ক'ত আছিলে জাপাৰকুছি ঠাইখন নলবাৰী জিলাৰ অৱস্থিত আমি উত্তৰটো লিখিবলৈ জাপাৰকুছি ঠাইখন নলবাৰী জিলাত অৱস্থিত কটো কি দিছে জাপাৰকুছি কিয় বিখ্যাত উত্তৰটো আমি কেনেধৰণে লিখিব লাগিব জাপাৰকুছি জাপি তৈয়াৰ কৰাৰ বাবে অসম বিখ্যাত প্ৰশ্নটো দিছে জাপাৰকুছি লোকসকল কি কামত পাৰ্গত উত্তৰটো হ'ব জাপাৰকুছি লোকসকল বাঁহ বেতৰ সঁজুলি সজা বাচন বৰ্তন সজা আদি কামত পাৰ্গত ঘৰটো কি জাপি কিহেৰে সাজে উত্তৰটো হ'ব বাঁহ বেত আৰু টকৌ গছৰ পাতেৰে জাপি সাজে
উঙতো কি দিয়া আছে? অৰ্পিতাৰ ককাইকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰে কি কৰে? সঁজুলিবোৰ কি কৰে? অৰ্পিতাৰ ককাইকে সাজি উলিওৱা বাঁহৰ সঁজুলিবোৰ বজাৰলৈ নি বিক্ৰী কৰে। প্ৰথম চাটো দিছে অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিলে? অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে কি কৰিছিল? উত্তৰটো হ'ব অৰ্পিতাই অধিক সামগ্ৰী তৈয়াৰ কৰাৰ বাবে আধুনিক যন্ত্ৰপাতি কিনাৰ লগতে এই কামত সহায়ৰ বাবে কেইবাগৰাকী পাৰ্গত বাহৈ নিয়োগ কৰিলে। তাৰপিছত 2 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে তাত কি দিছে? তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটো পূৰ কৰা। সঠিক যিটো হয় সেইটো পূৰ কৰিব কৈছে। এতিয়া নলবাৰী জিলাৰ জাপি শিল্পৰ বাবে বিখ্যাত ঠাইখনৰ নাম হৈছে ক মাখিবাহা, খ গন্ধিয়া, গ জাপাৰকুছি, ঘ জাগ্ৰা। ইয়াৰ শুদ্ধ উত্তৰটো গ হয়, জাপাৰকুছি হয়। এতিয়া আমি এই গটোত আমি কি কৰিব লাগিব? পূৰ কৰিব লাগিব। এইটো এনেকৈ আমি সম্পূৰ্ণকৈ এনেকৈ পূৰ কৰিম। এইটো গটো যিহেতু শুদ্ধ হয় এইটো আমি পূৰ কৰিব লাগিব। 3 নম্বৰৰ পৰা 4 নম্বৰলৈ এইকেইটা ভাষা অধ্যয়নৰ লগত জড়িত ক্ৰিয়াকলাপ। 3টো কি দিছে? পহু আহা। এতিয়া চোৱাচোন কি দিছে? অৰ্পিতাই সামগ্ৰীবোৰ বিক্ৰী কৰি পোৱা ধনেৰে আধুনিক যন্ত্ৰপাতি কিনিলে। এতিয়া চোৱাচোন যন্ত্ৰ, যন্ত্ৰী, যন্ত্ৰণা, যান্ত্ৰিক, বাদ্যযন্ত্ৰ, খৰযন্ত্ৰ, অভিযান্ত্ৰিক। এতিয়া যন্ত্ৰটোত কি হৈছে? নত্যন্ত্ৰ যুক্তাক্ষৰটো আছে। ইয়াত কি হয়? দন্তীয় নৰ লগত দন্তীয় ত আৰু দন্তীয় ন যোগ দন্তীয় ত যোগ ৰ। আমি ইয়াত কি এইটো ব্যঞ্জনান্ত চিনটো দিব লাগে। দন্তীয় ন যোগ দন্তীয় ত দিব লাগে ৰ। নত্যন্ত্ৰ। এতিয়া চোৱা 4 নম্বৰটো কি দিছে? তলৰ উদাহৰণটো চাই মন্ত্ৰ শব্দটোৰ আগত বা পিছত স্বৰ চিহ্ন, আখৰ, শব্দ আদি লগাই নতুন শব্দ গঠন কৰি কোৱাৰ লিখা। এতিয়া স্বৰ চিহ্ন লগাই পিনি আমি নতুন শব্দ আমি সাজিব পাৰোঁ। নতুন আখৰ লগাই নতুন শব্দ দিব পাৰোঁ, হয়নে? লিখিব পাৰোঁ। এতিয়া চোৱা তন্ত্ৰ, তন্ত্ৰী, তান্ত্ৰিক, স্বতন্ত্ৰ, গণতন্ত্ৰ। এতিয়া মন্ত্ৰটো কেনেধৰণৰ হ'ব? মন্ত্ৰ আমি ইয়াত আমি স্বৰ চিহ্ন লগাই লৈছোঁ। স্বৰ চিহ্ন দীৰ্ঘিকা লগাই মন্ত্ৰী হৈ গ'ল। মন্ত্ৰণা, ইয়াত আমি মন্ত্ৰণা, মন্ত্ৰিত্ব, মন্ত্ৰমুগ্ধ, এনেধৰণে আমি লিখিব পাৰোঁ। এতিয়া 5 নম্বৰ যিটো প্ৰশ্ন আছে এইটো জ্ঞান সম্প্ৰসাৰণৰ লগত জড়িত। দফাটো পঢ়ি তলৰ প্ৰশ্নৰ উত্তৰ দিয়া। এই দফাটো পঢ়িবলৈ কৈছে, তাৰপিছত আমি উত্তৰবিলাক কৰিব লাগে। আমাৰ ওচৰে পাজৰে বসতি কৰা সকলো মানুহৰে বৃত্তি একেই নহয়। মানুহবোৰে নিজ নিজ দক্ষতা আৰু সুবিধা অনুসৰি কামবোৰ বাছি লয়। এইদৰে বাছি লোৱা কামবোৰ কৰি পৰিয়ালক পোহপাল দিয়ে। চিকিৎসা সেৱা, অভিযান্ত্ৰিক সেৱা, শিক্ষকতা, কৃষিকাৰ্য, ধাত্ৰী সেৱা, নিৰ্মাণ মেৰামতি, বেপাৰ বাণিজ্য ইত্যাদি কাৰ্যবোৰক বৃত্তি হিচাপে বাছি লয়। মৎস্য, এৰী মুগা, হাঁহ কুকুৰা, ছাগলী পালন আদিও কৃষিৰ লগত জড়িত বৃত্তি। আজিকালি প্ৰযুক্তিৰ লগত জড়িত বৃত্তিও মানুহে আঁকোৱালি লৈছে। কেতিয়াবা কোনো এটা বিশেষ অঞ্চলৰ মানুহে এটা বৃত্তিকেই বাছি লয়। এতিয়া কিছুমান বিশেষ অঞ্চলৰ মানুহে এটা বৃত্তিকে বাছি লয়, হয়নে? মানুহৰ বিভিন্ন ধৰণৰ আমি এই দফাটোত বৃত্তি দেখিবলৈ পালোঁ, হয়নে? আমাৰ সকলোৰে মানে বৃত্তি একেই নহয়। জীৱন নিৰ্বাহ কৰাৰ পদ্ধতিবিলাক বেলেগ বেলেগ, মানুহৰ বেলেগ বেলেগ। তাকে আমি এই দফাটোত পঢ়ি বুজি পালোঁ। এতিয়া কি দিছে? ক্ৰিয়াকলাপটোত শুদ্ধ বাক্যটোৰ কাষত থকা এই গোল চিনটো পূৰ কৰোঁ আহা। যদি শুদ্ধ হয় তেতিয়া আমি গোল চিনটো পূৰ কৰিব লাগে। সকলো মানুহৰে বৃত্তি একেই এইটো নহয়, প্ৰত্যেকৰে বৃত্তি বেলেগ বেলেগ হয়, একেই নহয়। সেইটো কাৰণে আমি এইটো পূৰ নকৰিম। খটো মানুহে সুবিধা অনুসৰি বৃত্তি গ্ৰহণ কৰে। এইটো শুদ্ধ, সেইকাৰণে এইটো আমি গোল কৰিব লাগিব। পৰিয়ালক পোহপাল দিয়াও এটা বৃত্তি, এইটো নহয়। তাৰপিছত মানুহে প্ৰযুক্তিক বৃত্তি হিচাপে লোৱা নাই, এইটো অশুদ্ধ। আজিকালি প্ৰযুক্তিকো বৃত্তি হিচাপে লৈছে। বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে,
এইটো শুদ্ধ বৃত্তিৰ জৰিয়তে উপাৰ্জন কৰে হয়নে এইটো আমি শুদ্ধ এতিয়া আমি যিকেইটা শুদ্ধ আমি পূৰ কৰিলোঁ 6 নম্বৰ যিটো ক্ৰিয়াকলাপ দিছে এইটো কি দিছে বাঁহেৰে সজা কেইবিধমান সঁজুলি নামৰ তালিকা প্ৰস্তুত কৰা খেতি বাতি সঁজুলি আমি মৈখন কি হয় বাঁহৰ পৰা বনোৱা তাৰপিছত জুৱলি মাছ ধৰা সঁজুলিত কোনবিলাক হয় জাকৈ খালৈ চেপা এইবিলাক হৈছে বাঁহেৰে সজা মাছ ধৰা সঁজুলি আৰু আছে জুলুকি পল এইবিলাকো মাছ ধৰা সঁজুলি বাদ্যযন্ত্ৰ বাঁহী গগনা হয়নে তাৰপিছত কি কৈছে তলৰ সামগ্ৰীবোৰ কি 7 নম্বৰটো দিছে তলৰ সামগ্ৰীবোৰ কিহেৰে সজা হয় লিখা এইটো পাতি হয় পাতি দৈ এইটো কলহ মাটিৰে সাজে এইটো খালৈটো বাঁহেৰে চকীখন কাঠেৰে এইটো খৰাহী বাঁহেৰে এইটো কাঁহ এইকেইটা আমি কিহেৰে সাজো কাঁহৰ দ্বাৰা সাজোৱা হয় জানো অহা বুলি এটা দিছে জাপি অসমীয়া সংস্কৃতিৰ স্বাভিমানৰ প্ৰতীক জাপি বিভিন্ন প্ৰকাৰৰ থাকে সেইবোৰ হ'ল বৰদৈয়া জাপি সৰুদৈয়া জাপি পানী জাপি গৰখীয়া জাপি পোলাম জাপি আদি আমি জাপিৰ বিভিন্ন প্ৰকাৰবিলাকৰ নাম জানিছোঁ কি জাপিৰ নাম পাইছোঁ বৰদৈয়া জাপি সৰুদৈয়া জাপি পানী জাপি গৰখীয়া জাপি পোলাম জাপি জাপি সাজি মানুহে উপাৰ্জনো কৰে আজিৰ দিনত বিদেশতো জাপিৰ সমাদৰ বাঢ়িছে এতিয়া আমি জাপিৰ বিভিন্ন প্ৰকাৰবিলাক জানিলোঁ হয়নে ছবিখন চাই তলৰ দফাটো সম্পূৰ্ণ কৰোৱা হয় ইয়াতে আমি এখন খেতি কৰা এটা দৃশ্য দেখিবলৈ পাইছোঁ শৰৎ এজন খেতিয়ক তেওঁ খেতি মই পূৰ কৰি দিছোঁ তেওঁ খেতি কৰ্মৰ ব্যস্ত তেওঁ পথাৰত মৈ দিছে তেওঁক এইজনক মই শৰৎ বুলি ধৰি লৈছোঁ তেওঁক খেতি কৰ্মত কেইবাজনো মানুহে সহায় কৰিছে তোমালোকে নিজৰ ধৰণৰ নিজৰ যি মনৰ অনুভৱটো বেলেগ ধৰণৰ ব্যক্ত কৰিব পাৰা 9 নম্বৰ যিটো প্ৰকল্প দিছে কি তোমাৰ প্ৰতিবেশী ওচৰ চুবুৰীয়া পৰিয়ালৰ জীৱিকা এখন তালিকা প্ৰস্তুত কৰা পৰিয়ালৰ মুৰব্বীৰ নাম তোমাৰ ওচৰৰ কোনোবা পৰিয়ালৰ মুৰব্বীজনৰ নাম লিখিবা কি জীৱিকা কৰে কিছুমানে যদি খেতি কৰে আমি কৃষি বুলি লিখিম যদি শিক্ষকে কৰে তেতিয়া জীৱিকা কি হয় চাকৰি হ'ব হয়নে বেলেগ ধৰণৰ চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰে তুমি খটো দিছে তুমি দেখা এখন হাট বা বজাৰৰ ছবি আঁকা এখন তুমি নিজেই আঁকিবলৈ চেষ্টা কৰিবা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ